পিছে মূল্যবৃদ্ধি নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে কাৰণ বিজেপিৰ যিটো বিভাজনকামী সাম্প্ৰদায়িক ৰাজনীতি সেইটো অসমৰ মানুহে ভাল পোৱা নাই আৰু প্ৰাৰ্থীৰ ক্ষেত্ৰতো যোৰহাটৰ মানুহ সন্তুষ্ট যে এজন অতি যোগ্য সাংসদক ইয়াৰ ৰাইজে এবাৰ প্ৰতিনিধি হিচাপে বনাবলৈ যিটো সুযোগ পাইছে সেই সুযোগ ৰাইজে লৈছে আসন আগতকৈ বহুত বাঢ়িব অত্যন্ত আশাবাদী আমাৰ কৰ্মীসকল আমাৰ দলৰ কৰ্মকৰ্তা নেতাসকল অত্যন্ত আশাবাদী কাৰণ আমি এইকাৰণে আশা কৰিছোঁ এইবাৰ নিৰ্বাচনটো অসমত কংগ্ৰেছৰ হৈ বা বিৰোধীৰ হৈ ৰাইজেও খেলিছে যোৰহাটতো আপোনালোকে দেখিছিলে যে ৰাইজে কিমান সঁহাৰি আমাক দিছে গতিকে ৰাইজৰ সঁহাৰি আৰু আশীৰ্বাদ কালিলৈ আৰু 20 ঘণ্টামানৰ পিছত বাকচ যেতিয়া খুলিব সকলোৱে দেখিব আৰু আমি বিশ্বাস আছে আশা আছে বিভিন্ন যিবিলাক মৌলিক সমস্যা লৈ পেলাই কংগ্ৰেছে বা ৰাইজৰ মাজলৈ গৈছিলে ৰাইজৰ যিটো সঁহাৰি আছিলে কালিলৈ যে আমি ভাল ফলাফল পাম আমাৰ ভোট বাঢ়িব আমাৰ চিট বাঢ়িব সেইটো মই নিশ্চিত যোৰহাটৰ সাংবাদিক মোক আপোনালোকে সুধিছে ঠিক আছে এইটো সুধিবই আপোনালোকে কিন্তু আপুনি যদি নিজকো মই মনে মনে সুধো যে বিজেপি যোৰহাটত জিকিব বুলি আপুনি বিশ্বাস কৰেনে আপুনি নিজকে সুধি চাওক আপোনাৰ উত্তৰটো কি হ'ব ইয়াত যিকোনো মানুহক সোধক যোৰহাটত গৈ বিজেপিৰ নেতাকেইজনে টিভিত কৈ আছে অকলে লগ পাই সোধক কোন জিকিব তেওঁলোকে কৈ দিব সঁচা কথা এক্সিট পোল কিমান বিশ্বাসী সেইটো জানিবলৈ আপুনি জানিব লাগিব প্ৰথমতে যে হাৰিয়ানাত চিট আছে 10টা আৰু এক্সিট পোলে কৈছে বিজেপি জিকিব 19টাত ৰাজস্থানত চিট আছে 25টা বিজেপিয়ে 33টাত জিকিব বুলি এক্সিট পোলে কৈ আছে হিমাচলত চিট আছে 4টা আৰু কৈ আছে জিকিব 9টাত গতিকে আপুনি ঠিক কৰি লওক ব্যৱধানটো মই নকওঁ কিন্তু যোৰহাটৰ মানুহৰ যিটো ইলেকশ্যনৰ সময়ত শক্তি দেখাইছিলে ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰাৰ সময়ত যোৰহাট টাউনত যিটো অভূতপূৰ্ব সমাগম আমি চবেই দেখিছিলোঁ আপোনালোকে নিউজ কৰিছিলে যে এনেকুৱা সমাগম আগতে আমি যোৰহাটত দেখা নাই সেইদিনাখনেই ঠিক হৈছে আৰু সেইদিনাখনেই আমি ঠিক কৰিছিলোঁ যে যোৰহাটত আমি ভাল প্ৰাৰ্থী দিম গৌৰৱ গগৈটো মই বিচাৰি আছো মোৰ আশা যে কেন্দ্ৰত মন্ত্ৰী হয় গৌৰৱ গগৈ যি সৰ্বসাধাৰণ ৰাইজে যি দি থৈ গ'ল আৰু আমি ছাৰৰ লগত একমত ভূপেন বৰা ছাৰৰ লগত যে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে যিটো কথা ক'ব ৰাইজে যিটো কথা কৈছে আমাৰ গাঁৱে ভূঞে আমি ঘূৰি পকি যিটো পাইছো তাত অকল কংগ্ৰেছৰতো ভোট আছে এবাৰ ৰাইজে বিপুল সঁহাৰি জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াক যথেষ্ট ভোট দিছে তেখেতৰ ব্যক্তিত্ব চাই দলৰ এটা আমাৰ যিটো সিদ্ধান্ত সদায় উষ্ম আদৰণি জনাইছে এবাৰ আমি নভবা নিচিন্তাকৈ এনেকুৱা মানুহৰ ভোট মানে পাইছো অৰুণোদয় আঁচনিও যাক চুব পৰা নাই অৰুণোদয় আঁচনি পাই আছে কৃষকৰ কিবা 2000 টকা পাই আছে সেইসকল ব্যক্তিও কৈছে আমি গৌৰৱ গগৈক ভোট দিছো তাৰ সেই কথাষাৰে আমি আচলতে বিশ্বাস কৰিম ৰাইজৰ যিটো মতামত সেই ৰাইজৰ মতামত লৈছো আমি আৰু গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হ'ব গৌৰৱ গগৈ যে ভোট যে দিছে সৰ্বসাধাৰণ ৰাইজেও যে অৰুণোদয় এৰিছে ভোট যে দিছে এই ক্ষেত্ৰত কি কাৰণ হ'ব পাৰে বুলি আপুনি ভাবে পৰিৱৰ্তন মানুহে পৰিৱৰ্তন বিচাৰিছে মূল্য বৃদ্ধিৰ পৰা মানে যিটো মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধি আচলতে গাঁৱে মানে সকলোকে চুই গৈছে কেৱল টাউনৰ মানুহকে নহয় গাঁৱৰ মানুহকো চুই গৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট ভোট পাইছে বুলি আমাৰ গাঁৱৰ ৰাইজৰ মুখত আমি শুনিছো আশে পাশে আমি দোকানে পোহাৰে যেতিয়া যাওঁ ডাইৰেক্ট কয় বিজেপি কৰ্মীও কয় আমি কিন্তু এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ভোট প্ৰদান কৰিছো এজিবি মানুহেও কৈছে আমি এবাৰ ভোট প্ৰদান কৰিছো তেতিয়াহ'লে আমি এক্সিট পোল বিশ্বাস কৰিম নে আমি ৰাইজৰ মতামত বিশ্বাস কৰিম আমি ৰাইজৰ মতামত বিশ্বাস কৰিম নিজে নিজে কৈ আছে যে গৌৰৱ গগৈ জিকিব কিন্তু এতিয়া তেওঁলোকে ক'ত কি মেনেজ কৰিলে আমি নাজানো আজি মেনেজ কিবা হ'ল নেকি ক'ৰবাত কিবা কৰিছে যদি নাজানো এক্সিট পোলত তেওঁলোকে কৈছে যে গৌৰৱ গগৈ হাৰিব কিন্তু এক্সিট পোলটো মই মানি নলওঁ এইটো কাৰণে এক্সিট পোলৰ মানুহে তেওঁলোকে ক'ৰবাৰ কোনোবা কেইজনমান ক্ষুদ্ৰ মানুহলৈ ফোন কৰি ভোট ক'ত দিলে সোধে কিন্তু আমি আজি মণ্ডল পৰ্যায় বুথ পৰ্যায় বাগানে অলিয়ে গলিয়ে আমি ঘূৰি ফুৰিছোঁ আমি যিমান কেইদিন তেনে 19টা 20টা দিন আমি কণ্টিনিউ ঘূৰিছো আৰু ঘূৰি পেলাই আমি মানুহৰ মাজৰ পৰা গম পাইছো যে বিজেপি নেতাৰ কিছুমান নেতাই আমাক ফোন কৰিছে সেই নেতাসকলে কৈছে যে আমিও বিজেপিত থাকি আজি আমি কংগ্ৰেছক ভোট দিছো